হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো মাহঁতৰ ঘৰৰ পৰা আহি কৈ একদম ভিডিঅ' বনোৱা কৰা হোৱাই নাছিলে। আজি ভাবিছোঁ ভিডিঅ' এটা কৰোঁ। তো এতিয়া মানে ঘৰৰ সকলো গৈছে বিয়া এখন খাবলৈ। মাহীহঁতৰ ঘৰত বিয়া আছিলে, তো মই নগ'লোঁ। বাকী ঘৰৰ সকলো গৈছে, মই আৰু ৰাবেন ঘৰতে আছোঁ। তো এতিয়া আমি দুটা খাবৰ কাৰণে ভাত বনাব লৈছোঁ। সিহঁতক পঠাই কৰি ল'লোঁ, লৈ পেলাই বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো চাওকচোন আজি দিনটোত কি কৰোঁ। তো এইফালে ৰেডি কৰি লৈছোঁ। এইফালে আছে ভেন্দি, এই আমাৰ ঘৰৰ ভেন্দি গছৰ, কালি ছিগিলোঁ। আৰু অলপ আছে, আৰু অলপ ছিগিম। তো ছিগোতে মই আপোনালোকক দেখাই দিম কি আমাৰ খেতি কৰা হৈছে, কি মানে গছত লাগিছে। আৰু এইফালে বেঙেনা কাটি লৈছোঁ। বেঙেনাটো অকণমান মানে কি ফ্ৰিজত থৈ দিয়া দিন হ'ল, তো বেয়া হ'বই লৈছিলে, কিন্তু বোলো ফ্ৰাই কৰি খাই দিম। আৰু এইটো হৈছে জিকা পুৰি খাম। মানে মই জিকা পুৰি খাই বহুত ভাল পাওঁ। তো এইখিনি হ'ব। আৰু চাওঁ কি বনাওঁ, দালি আছে। তো দুটা মানুহৰ কাৰণে ইমান নালাগে। তো ভেন্দি ভাজিখিনি মই কি ভাবিছোঁ বনাই দিওঁ, ৰখিলে ৰাতি খাই দিম। আৰু এইখিনি দেখিছেনে, যে মই কিবাকিবি ৰুইছিলোঁ সেইখিনি আঁতৰাই দিছোঁ। মানে কি হ'ল, সেইখিনি হৈ গ'ল লাগি। তো এতিয়া নতুনকৈ ৰুম বুলি এইখিনি খালী কৰি থৈ দিছোঁ। তো আজি ভাবিছোঁ ৰাবিনৰ লগত ৰুবলৈ ট্ৰাই কৰিম। মানে তাক কৈছোঁ বোলো কিবাকিবি অলপ ৰুই দিয়া। তো নাৰ্চাৰীলৈও যাম, কিবাকিবি অলপ পুলি চুলি আনিবলৈ যাম। তো চাই থাককচোন ভিডিঅ'টো। মানে ভাত বহাই দিছোঁ, ভাতৰ হুইচেল বাজিলে। আৰু এইফালে এতিয়া মই ভেন্দিখিনি কাটি আছোঁ। ভেন্দিকেইটা বুঢ়াই হৈ গৈছেগৈ, মানে বুখিনি গছত লাগি থকাৰ সময় হ'ল, ছিগা নাছিলোঁ। বহুতখিনি বুঢ়া হৈ গ'লগৈ। তো ভাল চাই বাছি কাটিব লাগিব এতিয়া। এইফালে ৰাবেনে আমাৰ বাচনত লাগি আছে, দুইটাই বোলো সোনকালে কামকেইটা কৰি লৈ পেলাই ভাতকেইটা খাই কৰি আছিলোঁ। শুম মানে আজি সেইটোতো পূৰা বুঢ়া হৈ গ'ল। আৰু এইফালে আমাৰ ঘৰৰ আলু অৱস্থা চব একদম এয়া দেখিছে কিমান ডাঙৰ ডাঙৰ। এইফালে মামা মামী গৈছে। মানুহ এনেকেই আৰু গোটেইকেইটা বুঢ়া হৈ গৈছে। আমি গোটেইকেইটা প্ৰায় বুঢ়া হৈ গৈছে। আৰু অকণ সোনকালে ছিগিব লাগিব, আৰু অকণ সোনকালে ছিগিব লাগিব, নহ'লে বুঢ়া হৈ গ'লে খাই ভাল নালাগিব। আমাৰ ঘৰততো বৌয়ে ডাঙৰ হ'বই নিদিয়ে। মানে কি কয় জানা, সৰু লাগে সদায় ছিগে। বোলে আমি এতিয়া কালি ছিগিলোঁ যে, আজি আমি ভেন্দি গছত নাযাওঁ, লেচেৰি মাহ বা কিবা তেনেকৈ ছিগিম। বৌয়েতো সদায় ৰাতিপুৱা ছিগিব, মানে ইমান তোমাৰ হ'ব দিয়েহে। দালিত দি খাব, আৰু খাই ভালো লাগে। আৰু ফ্ৰেঞ্চবিনকেইডাল যে ইমান সৰু সৰু হৈ আছে, তেনেকেই হেৰি কৰি দিছে, ছিগিছে। আৰু এইফালে ভেন্দি ভাজি আছোঁ, এইফালে জিকা পুৰি আছোঁ, এইফালে বেঙেনা ফ্ৰাই আমাৰ ৰাবেনে কৰি আছে, তাকো লগাই দিছোঁ কামত। আৰু এইফালে জিকাখিনিৰ কাৰণে কুটি বাচি থৈ দিছোঁ, হৈ যাব। এইটো পুৰি হ'লেই খাম। আৰু কিবা বনাওঁ নেকি তাকে ভাবি আছোঁ। এই আমাৰ দুপৰীয়া ভাতৰ থালিখন ৰেডি হৈ গ'ল। আৰু ইয়াত কি আছে মই এফালৰ পৰা আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে জিকা পিটিকা, কণী অমলেটো বনাই দিলোঁ, বেঙেনা ফ্ৰাই আৰু ভেন্দি আলু ভাজি। আৰু মই এনেকৈ খাই দিম, মানে মোক দালি নালাগে। আৰু দালিখিনি আছে, দালি ৰাবেনে খাই দিব, কাৰণ মই ভাজি থাকিলে মোক দালি নালাগে। তো এতিয়া ভাতকেইটা খাই লওঁ, খাই লৈ পেলাই লগ পাই আছোঁ। ভাত পানী খাই কৰি আজৰি হ'লোঁ। এতিয়া আহিছোঁ অকণ ৰেষ্ট ল'বলৈ, মানে শুবলৈ। তো মই ৰাবেনক গৈ থৈছোঁ যে মই অলপ শুম, শুই পেলাই মই যেতিয়া উঠিম তেতিয়া তুমি শুবা। মানে ঘৰত মানুহ আমি দুটাই আছোঁ, গতিকে দুটাই ভগাই লৈছোঁ পালটো। তো সি কৈছে হ'ব মই টিভি চাই থাকিম বুলি কৈছে, তো তাক টিভি চাব দিছোঁ। তো এতিয়া মই শুবলৈ আহিছোঁ। তাৰ আগতে মই এটা বস্তু দেখাম, মই অনলাইনৰ পৰা এটা বস্তু লৈছিলোঁ, আপোনালোকক দেখাই দিওঁ, আপোনালোকৰ সুবিধা হ'ব মানে ল'বৰ কাৰণে। আৰু দুটামান ব্লাউজৰ পিচ আছে, মই সেইকেইটাও দেখাই দিওঁ, চাই থাককচোন। এইটো হৈছে মই অনলাইনৰ পৰা লৈছোঁ, চেণ্ডেল থোৱা ষ্টেণ্ড। আৰু চেণ্ডেলকেইযোৰ পৰিপাটিকৈ থ'বৰ কাৰণে বহুত ভাল হয়। আৰু ওপৰত খালি অকণ খেলি মেলি হৈছে, চাৰ্জাৰ ঘড়ী অল আউট তেনেকৈ থৈ দিছোঁ। তো এইটো ভাল, মই আপোনালোকক দেখালোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। কাৰণ বহুতে চিন্তা কৰে ল'বলৈ, কাৰণ লেতেৰা হ'ব বুলি ভাবে। লেতেৰাটো হ'বই, কিন্তু সেয়া ভালকৈ ৰাখিব লাগিব। এই কভাৰটো খুলি পেলাই ধুব পৰা যায়, ধুব কৰিব লাগিব। আৰু বহুতে কয় নিগনিৰ কাৰণে বেয়া, কিন্তু নিগনিটো চব বস্তুৱে কাটে নিগনিয়ে, কিন্তু ভালকৈ সাৱধানে থাকিব লাগিব। মই ইয়াতে নিগনি যে এই আঠা থকা প্লেট এখন পায়, সেই প্লেটখন ইয়াতে সোমোৱাই থৈ দিছোঁ।
এফালে এইখিনি ব্লাউজ চিলাবৰ কাৰণে থৈ দিছোঁ ভাবিছোঁ আজি দি থৈ আহিম বুলি আৰু কি দিওঁ কেনেকুৱা ডিজাইনটো ভাবা নাই এতিয়ালৈকে মই চিলাই কৰি আনিলে আপোনালোকক দেখাই দিম মানে ডিজাইনখিনি তেতিয়া আপোনালোকৰো সুবিধা হ'ব চিলাবলৈ এইকেইটা পিচ আছে আৰু এই কাপোৰযোৰ সিদিনাখন মায়ে দিয়া এইযোৰ বিহুত আৰু এই শাড়ীখন মই অনলাইন লৈছোঁ মেছ'ৰ পৰা লৈছোঁ ভাবা নাছিলোঁ ইমান ভাল আহিব বুলি কিন্তু বহুত ধুনীয়া আহিছে আপোনালোকেও ল'ব পাৰে আৰু বহুত কম দামতে পাইছোঁ এখন 400 মানৰ ভিতৰতে আছিলে বহুত ধুনীয়া হয় খোৱাৰ পৰা উঠি গৈ এতিয়া বাহিৰতে অলপ বহি আছোঁ মানে খোৱাৰ পৰা উঠিলে গাটো অকণমান বেয়া লাগে তো তাৰ কাৰণে মই এতিয়া একাপ গ্ৰীণ টি লৈ লৈছোঁ গ্ৰীণ টি কাপ খাই লৈ পেলাই এতিয়া বাৰীলৈ যাম পাচলি অলপ ছিগিবৰ কাৰণে তো চাই থাকক ভিডিঅ'টো এইফালে বেহুৱা বান্ধিবৰ কাৰণে কলপাত কাটিছোঁ কলপাতখিনি কাটি পেলাই ৰ'দত দি থৈছিলোঁ অলপ মানে সেমেকি গৈছেগৈ এনেকৈ বেহুৱা বান্ধিব লাগিব সি কাটি দিয়ে পলাল ধৈৰ্য নাই ব'লা বাৰীত যাওঁ পাচলি ছিগোগে তো এইখিনি ৰাতিলৈ এনেকৈ বান্ধিব লাগিব তো এইখিনি ইয়াতে থৈ দিছোঁ ভিতৰলৈ লৈ যাম এতিয়া পাচলি ছিগোগে এইফালে লেচেৰা লাগি আছে লেচেৰাকেইটা ছিগো পোক লাগিছে পৰুৱা হৈছে আৰু দেখিছে কি ধুনীয়াকৈ লাগি কৰি আছে আৰু সৰুতে লাগিলে মানে হাইব্ৰিড হয় গছজোপা গম নাপালে ডাঙৰ নহয় চাগে এনেকৈ লাগি আছে সেই গোটেইখিনি আৰু ভেন্দি লাগিছে ভেন্দি কেইজোপাও হাইব্ৰিডে হ'ল ভেন্দি কেইজোপা দেখাই আছোঁ এয়া ভেন্দি লাগিছে ভেন্দিতকৈ ওখ ঘাঁহকেইডালহে হৈছে গছকেইজোপা চাপৰে হৈ গ'ল কালি ছিগি নিলোঁ বহুতখিনি ছিগি নিলোঁ এয়া লাগি কৰি আছে সোনকালে ছিগিব লাগে নহ'লে অকণমান দিন থৈ দিলে বুঢ়া হৈ যায়গৈ বনৰ মাজে মাজে আছে ধৰিবই নোৱাৰি ভেন্দি নে বন ধৰিবই নোৱাৰি একো ছিগিলেহে সৰহকৈ ওলায় এনেকৈ ধৰিব নোৱাৰি এইফালে এইখিনি ৰঙালাওখিনি এইখিনিত ইয়াত কমকৈ আছে সিফালে সৰহকৈ আছে সেইখিনিও দেখাই দিম এইখিনি বগাইছে আৰু কলি পেলাইছে এইয়া ভেন্দি সৰু হৈ আছে এতিয়া আমি লেচেৰি মাছ ছিগো লেচেৰা মাহ আপুনি লেচেৰা মাহ কোৱা নে লেচেৰি মাহ কোৱা তোমাৰ শব্দটো বেলেগেই হৈ দেখোন লেচেৰি মাহ মই তোমাক সুধিছোঁহে পৰুৱা হৈছে দেখোন বহুত ন এইকেইডাল সৰু হৈ আছে এই সৰুকেইডাল খাইহে ভাল লাগে ন তেল সৰহকৈ দি অকণমান অইন যিয়ে নহওক বস্তুটো ছিগি ভাল লাগে মই বহুত ভাল পাওঁ ছিগি থাকিলে গমেই পোৱা নাযায় কিমান ছিগি আছোঁ আমাৰ ঘৰৰ একদম পুৰা সাৰ নিদিয়া লাগিলে আহি যাব আৰু এতিয়া গৈ আছোঁ ৰঙালাও খেতি ফালে দেখাই দিওঁ আপোনালোকক এইখিনিত কঠীয়া পেলাবৰ কাৰণে থৈ দিছে বৰষুণ পৰিলে ইয়াত কঠীয়া পেলাব আৰু এইফালে মামীহঁতৰ মাকৈ খেতি এইখিনি আৰু আমাৰ এইখিনি ৰঙালাওখিনি এয়া ফুলবিলাক ফুলিছে আৰু কলি পেলাইছে আৰু এইখিনি আমি কৰা গাজৰ ৰাবেন গাজৰখিনি উঘলি দিয়াচোন গাজৰ কিমান ডাঙৰ হৈছে চাওঁ বহুত ডাঙৰ হৈছে চাগে যিমান ডাঙৰে নহওক সাৰ নিদিয়া ন চোৱা কটাৰী ল'ব লাগিব হয়নে মাটিখন টান হৈ গ'ল কটাৰী এখন লৈ আহোঁ নেকি
বৰষুণ পৰিলে যে হয় কটাই আনো হেট বা এয়া আমি ৰোৱা গাজৰ কিমান মাহ হ'ল ন 4-5 মাহমান হ'ল নেকি এতিয়া এইটো হৈছে যিয়ে নহওক লোকেল একদম সাৰ নিদিয়া ঘৰৰ গাজৰ যি 4-5টা হয় 4-5টাতকৈ বেছি হ'ব এইখিনি গোটেইখিনি এইখিনি আজি নঘলো আৰু দুদিনমান থাকক তাৰপিছত আহি পেলাই আকৌ এইখিনি উঘলে লৈ যাম আকৌ কি কৰিলা এয়া কিহত লাগিছা হে সৰিয়হ এতিয়া কচু কাটিম কচু খাম এইখিনি এই ফুলখিনি ইমান ধুনীয়া লাগে মই দেখাই দিছোঁ চবতে থাকে বাৰু হ'লেও মই দেখাই দিছোঁ এইখিনি ছিগিলোঁ আজি ৰাতিৰ কাৰণে আৰু এয়া কচু এই কচুটো আপোনালোকে কি বুলি কয় বাৰু মানে ঠাই ভেদে ইয়াৰ নামটো বেলেগ বেলেগ মইতো দহি কচু বুলিয়ে কওঁ মানে আমাৰ মাহঁতৰ ঘৰৰ ফালে এনেকৈ দহি কচু বুলিয়ে জানো এইটো মই বুট দি ভাজি খাই বহুত ভাল পাওঁ গতিকে এইটো আনিছোঁ মানে ইয়াত ধুনীয়াকৈ লাগি আছে আৰু চবেই বেলেগ বেলেগ কয় আপোনালোকে জনাবচোন কি কয় সন্ধিয়া হ'ল গোঁসাইঘৰ সোমাই চাকি ধূপ জ্বলাই পেলাই ভাত বনাই আছোঁ ভাত বনাব আহিছোঁ মানে কি হ'ল মইতো ইমান ধুনীয়াকৈ পাচলিখিনি গোটাই কৰি থ'লোৱে আকৌ এওঁলোক বিয়া পাওঁতে মাংস লৈ আহিলে এতিয়াহে মোৰ কাৰণে মানে মই খাবলৈ মন গৈছিলে কচু খাবলৈ মন গৈছিলে কচু বনাইছোঁ বাকীবিলাকেও খাব বাৰু আৰু সিহঁতৰ কাৰণে মাংস বনাইছোঁ মই বোলো মাংসটো মই নাখাওঁ মই কচু ভাজিয়ে খাই দিম তো সেয়া বনাব আৰম্ভ কৰিছোঁ আৰু দেখাই দিছোঁ এইফালে সেয়া মাংস ধুই কৰি থৈ দিছোঁ এইখিনি কচুখিনি মই কাটি কৰি লৈছোঁ সেই আলু ফ্ৰাই কৰি আছোঁ এইফালে পিঁয়াজ ফ্ৰাই কৰিছোঁ মাংসৰ কাৰণে তো এইখিনি বনাই কৰি লওঁ জল্দি জল্দি বনাই কৰি লৈ পেলাই বাকীখিনি দেখাই আছোঁ এতিয়া কচুখিনি বনাব লৈছোঁ মই আপোনাক দেখাই দিওঁ কেনেকৈ বনাওঁ প্ৰথমতে তেলখিনি গৰম কৰি পেলাই এতিয়া পিঁয়াজ দি ল'লোঁ এইখিনি তাৰপিছত ইয়াতে মই এইখিনি আদা নহৰু খুন্দি লৈছিলোঁ এইখিনিতে দি দিম মই এনেকৈ ইয়াত খুন্দি ডাইৰেক্ট দিয়ে দিওঁ মানে তাৰপিছত কচুখিনি এনেকৈ দি দিম ইয়াতে কেৰাহীখন অকণ সৰু হৈছে সৰু এইটো কাৰণে লৈছোঁ মানে এইখিনি জহি যাব ন জহি গ'লে কমি যাব গতিকে ধুনীয়াকৈ আঁতি যাব এতিয়া ইয়াতে নিমখ হালধি দিম আৰু এতিয়া বুট দিম চাই থাকক মই বুটকেইটা তিয়াই থৈছিলোঁ সোনকালে তাতে দি দিছোঁ বুটটো নিজৰ মতে দিব মানে যদি বেছিকৈ দিব বিচাৰে বেছিকৈ দিব যদি কমকৈ দিব বিচাৰে কমকৈ দিব বুটটোৱে বেছি হয়গৈ কাৰণ কচুখিনিটো নাইকিয়া হৈ যোৱা নিচিনাই হয় আৰু তাৰপিছতে ইয়াতে এটা বস্তু দিব সেইটো নাপাহৰিব কলাখাৰ ইয়াতে পিঁয়াজ অলপ পৰি থাকিলে পিঁয়াজখিনি দিওঁতে তো কলাখাৰখিনি দি দিব এনেকৈ তাৰপিছত নিমখ হালধি দি এখন ঢাকনি মাৰি থৈ দিম এনেকৈ আৰু বাকী লৰাই থাকিলে সিজিলে হৈ যাব মই পিছৰখিনি দেখাই আছোঁ এইখিনি এতিয়া নিমখ হালধি দি দিলোঁ আৰু এতিয়া ঢাকনিখন মাৰি থৈ দিম কেৰাহীখন তেনেই সৰু গতিকে ঢাকনি নহয় প্লেট এখন দিয়ে ঢাকি দিম হৈ গ'ল এইখিনি তেনেকৈ থাকিব মাজে মাজে লৰাই থাকিম আৰু এইফালে মই মাংস বনাই আছোঁ সিজিছে আৰু আলু চালু দি দিম হৈ গ'ল ভাত হৈ গ'ল দালি হৈ গ'ল এতিয়া খাম আৰু এইফালে তাৰমানে নেমু কাটিছে দুইটাই নেমু খাব মন গৈছে গতিকে নেমু খাম আৰু এইটো বুট চুবাই আছে সি মোৰ লগত থাকি এইবিলাকে কৰি থাকে কুটকাট এইখিনি কচু হৈ গ'ল এয়া কৈছিলোঁ নহয় একদম কমি যাব বুলি এতিয়া চাওক কেৰাহীখনত মানে অকণমান হৈ গ'ল তো এইখিনি মোৰ হৈ গ'ল এতিয়া ভাতৰ লগত খাম আৰু এনেকৈ খাই বহুত টেষ্টি লাগে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব এনেকৈয়ে বনাব খাই বহুত ভাল পাব ভাত পানী বনাই কৰি হৈ গ'ল এতিয়া ভাত পানী খাম আৰু শুই থাকিম তো আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ